তুমি কেতিয়াবা বৌক এপাহ গোলাপ দি আই লাভ ইউ বুলি কৈ পাইছা? আৰে তাই দেখোন মোৰ পত্নী, তাইক আকৌ মই নতুনকৈ আই লাভ ইউ ক'বলগীয়া কি আছে কোৱাচোন? অ' হয় নেকি? বৌ তোমাৰ পত্নী বাবে বৌক তুমি টেকেন ফৰ গ্ৰান্টেড লৈছা ন? নল'বা বুজিছা দাদা। ভালপোৱাক আলফুলে লালন পালন কৰিব লাগে। ভালপোৱা ইমান সুলভ নহয়। অনন্যা, ইমান দিনে তোমাক নোকোৱা কথাবোৰ আজি মই তোমাক ক'ম। কিন্তু তুমি যদি মোক ভাল নোপোৱা, যদি মোক ফাল্টু বুলি ভাবা, তোমাৰ ভণ্টিক ভাল পোৱা ল'ৰাটোৱে তোমাক কেনেকৈ ভাল পাব পাৰে বুলি যদি জাজ কৰা, নাই নাই নকওঁ তাইক। আৰু এই নয়নাজনীৰ কথাতনো মই ভুল যাব লাগেনে? যা, অনন্যাৰ ৰিয়েকশ্যনটো যি হয় হ'ব। মুঠতে মই আজি তাইক মোৰ মনৰ কথা কমেই। বিশ্ব, যোৱাচোন দৰ্জাখন খুলি দিয়া। মা, মামী আহি পালে? ৰ'ব, মই পানী লৈ আহিছো আপোনালোকলৈ। কি হ'ল? বৰ ভাগৰ লগা যেন পাইছো। কলৈ গৈছিল আপোনালোক? কিয় লাগে তোমাক ইমান? এতিয়া মই কৰবালৈ যাবলৈ তোমাৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি? মনত ৰাখিবা, মই তোমাৰ শাহু, তুমি মোৰ শাহু নহয়। এইখন ঘৰত প্ৰশ্ন সোধাৰ অধিকাৰ কেৱল মোৰহে আছে। বাইদেউ, তই খং নকৰিবিচোন। ভাগিনে এনেই কৈছে। অনন্যা, আচলতে মাৰাৰ ভাগৰ লাগিছে, সেইকাৰণে খং উঠিছে। তুমি এটা কাম কৰা, যোৱা একাপ চাহ বনাই আনাগৈ ধুনীয়াকৈ। মাৰ ভাগৰ কমি যাব। ব'লা, তোমাক মই অকণমান সহায় কৰি দিওঁ। ঠিক আছে মামা। হেৰি, মই পাকঘৰত অকণমান সহায় কৰি দিওঁগৈ নেকি? কোনো প্ৰয়োজন নাই, দুকাপ চাহ তাই অকলে বনাব পাৰিব। বাইদেউ, তাই যদি চাহ দুকাপেই বনাব নোৱাৰে, ইমান ডাঙৰ ঘৰখনৰ দায়িত্ব কেনেকৈ ল'ব? হয়নে নহয় মাধৱী? বাইদেউ, তোৰ কি হৈছে হা? তোক ইমান বুজোৱাৰ পিছতো তই আকৌ সেই একেটা ভুলকে কৰি আছ। তাই মুখখন দেখিলে মোৰ গাটো জ্বলি আহে মাধৱ। অ' বাইদেউ, আপুনি বাৰু অনন্যাক কিয় ইমান বেয়া পায়? তই নুবুজিবি মাধৱী, যদি তই মাক হলিহেঁতেন, তোৰ যদি নিজৰ ল'ৰা ছোৱালী থাকিলহেঁতেন, তেতিয়া তই সকলো কথা বুজিলি হয়। বাইদেউ, বাইদেউ, তই নিজৰ খংটোৰ ওপৰত অকণমান সংযম আন। চাবি কিন্তু তই যদি এনেকৈ খং কৰি থাক, তোৰ ফালৰ পাল্লাখন কমি যাব আৰু অনন্যাৰ ফালৰ পাল্লাখন বাঢ়ি যাব। কহয় মাধৱত আছে, লিখি ল বাইদেউ। খং কৰি
কোনেও ইমান সফলতা পাব নোৱাৰে বৰং হিতে বিপৰীতে হয় বুজিলি বছ আপুনি অংশুমান বৰুৱা ঘৰখন কিয় ধ্বংস কৰিব বিচাৰিছে অলপ বেছি কথা কৈছ নেকি ইয়াত তোৰ কি মতলব এনিৱেজ শুন মোৰ দেউতা আৰু প্ৰতাপ বৰুৱা দুইজন বন্ধু আছিল অনন্যা বছ এইটো ঋষিৰ ফোন ইয়াতে আমাৰ দুইটাৰ সকলো তথ্য আছে এইটো লগ সাবাস ৰাজ সাবাস তই ইয়াৰ মূল্য নিশ্চয় পাবি থেংক ইউ বছ গুড এতিয়া কেৱল আমাৰ প্লেনৰ মতে কাম কৰি যা তই তোৰ হিস্সা পাই যাবি বছ আপুনি অংশুমান বৰুৱা ঘৰখন কিয় ধ্বংস কৰিব বিচাৰিছে অলপ বেছি কথা কৈছ নেকি ইয়াত তোৰ কি মতলব এনিৱেজ শুন মোৰ দেউতা আৰু প্ৰতাপ বৰুৱা দুইজন বন্ধু আছিল একেলগে বিজনেছ আৰম্ভ কৰিছিল কিন্তু প্ৰতাপ বৰুৱাই মোৰ দেউতাক বিজনেছত ফাঁকি দিলে আৰু বহুত কোটি কোটি টকা ধাৰলৈ লৈ মোৰ দেউতা অকলশৰীয়া হৈ গ'ল মিছা কেছত ফচি মোৰ দেউতাই আত্মহত্যা কৰিলে সেয়া আচলতে আত্মহত্যা নাছিল সেয়া আছিল প্ৰতাপ বৰুৱাই মোৰ দেউতাক কৰা হত্যাকাণ্ড গতিকে প্ৰতাপ বৰুৱা আৰু তাৰ ফেমিলি কাৰো সুখী হৈ থকাৰ কোনো অধিকাৰ নাই বুজিলোঁ বছ কিন্তু কোনোবাই যদি আমাৰ এই ষড়যন্ত্ৰৰ কথা গম পায় তেতিয়া সিও বাচি নাযাব মোৰ দেউতাৰ মৃত্যুৰ বাবে দায়ী সকলো মৰিব লাগিব যা এতিয়া যি কৰিবলৈ দিছোঁ তাকে কৰগৈ ঐ মূৰ্খ এইটো কাৰ ফোন আনিলি এইটোতো অংশুমানৰ ফোন ঋষি ফোনটো ক'লে গ'ল Ananya, I love you. Ananya, I love you. Shit. ইমান নাৰ্ভাছ কিয় হৈছো I love you. Shit. I love you কোৱাটো ইমান টান কিয় মই বুজি নাপাওঁ Okay. Ananya? অংশু Ananya, তুমি আহিলা তোমাৰ বাবে ৰৈ আছিলোঁ আহাচোন আহা না তোমাৰ কাৰণে ৰৈ আছিলোঁ এইবোৰ কি হৈছে অংশু এইবোৰ সকলো কম বহাচোন আহা এতিয়া চকু দুটা মুদা আপুনি কি কৰি আছে অংশু মই বুজি পোৱা নাই তুমি চকু মুদাচোন চাওঁ নুখুলিবা
অনন্যা এয়া যদি সপোন হয় তেন্তে প্লিজ মোক জগাই নিদিব অংশুমান নাই অনন্যা এয়া কোনো সপোন নহয় চোৱা মই তোমাৰ সন্মুখতে আছো তোমাৰ উত্তৰৰ বাবে অপেক্ষা কৰি আছো কোৱা অনন্যা মোক উত্তৰ দিয়া তুমি গোটেই জীৱন মোৰ লগত থাকিবানে মই জানো আমাৰ সম্পৰ্কটো আকস্মিকভাৱে আৰম্ভ হৈছিলে কিন্তু তেনেকৈ আৰম্ভ হোৱা সম্পৰ্ক এটা কেতিয়া মোৰ বুকুত গজগজীয়া হৈ পৰিল মই নিজেই গম নাপালো তোমাৰ লগত বিয়া হওঁতে মই কেতিয়াও ভবা নাছিলো মই যে তোমাক কেতিয়াবা এনেকৈ কম I love you অনন্যা মোৰ লগত গোটেই জীৱন থাকিবানে মোৰ এইবোৰ সপোন সপোন যেন লাগিছে অংশুমান মই যেন বিৰাট ধুনীয়া সপোন এটা দেখি আছো এয়া যদি সপোন হয় তেন্তে প্লিজ মোক জগাই নিদিব অংশুমান নাই অনন্যা এয়া কোনো সপোন নহয় চোৱা মই তোমাৰ সন্মুখতে আছো তোমাৰ উত্তৰৰ বাবে অপেক্ষা কৰি আছো কোৱা অনন্যা মোক উত্তৰ দিয়া তুমি গোটেই জীৱন মোৰ লগত থাকিবানে থাকিম অংশুমান থাকিম মইতো সেইটোৱেই বিচাৰো গোটেই জীৱন আপোনাৰ লগত একেলগে থাকিম একেলগে কটাব বিচাৰো আপোনাৰ লগত জীৱনৰ সুখবোৰ বুটলিব বিচাৰো মই আপোনাৰ লগত থাকি বুঢ়ী হ'ব বিচাৰো কান্দিছা কিয় তুমি কিয় কান্দিছা মইতো তোমাৰ লগতেই আছো আজি আমাৰ মাজৰ দূৰত্ববোৰ শেষ হ'ল অনন্যা সেয়া দুখৰ নহয় সুখৰ চকুপানী অংশুমান দীঘলীয়া অপেক্ষাৰ পিছত ঈশ্বৰৰ পৰা পোৱা নিৰ্মালী মোৰ এই জীৱনটো কেৱল আপোনাৰ বাবে অংশুমান ময়ো আগৰ কথা সকলো পাহৰি পেলাইছো অনন্যা
এতিয়া মোৰ নৱনীতাৰ প্ৰতি কোনো আক্ষেপ নাই আছে মাথো কৃতজ্ঞতা মই তোমাক বিচাৰি ইমান দূৰ ঘূৰিলো তুমিতো মোৰ জীৱন সংগিনী মোৰ মুগ্ধ প্ৰিয়া যাৰ চকুলে যায় মই গোটেই জীৱন কটাই দিব পাৰিম জিয়া জিয়া মায়া মায়া সাগর মরমেরে তুমি মোর মোর খোয়া ও মুগ্ধ প্রিয়া